এজন লৰা জন্ম দি জ্ঞান দি তোমালোকে ডাঙৰ দীঘল কৰি থৈ গলা যাক মই জীৱন সংগী হিচাপে পালো জানে নহয় কিছুমান কাম মানে কৰিম বুলি ভাবিলেও মানে কৰিব নোৱাৰো এতিয়া মানে তাৰে এটা কথা হ'ল কি বহুত দিনৰ পৰা ভাবি আছিলো যে এইবাৰ বিবাহ বাৰ্ষিকীটো পাতিম কোনোবাৰে তেনেকৈ পাতা নহয় মানে এবাৰ 28 বছৰ পূৰ হৈ 29 বছৰ ফৰি দিলে ভাবিলো কি ইমান দিন প্ৰত্যেকবাৰে পাতিম বুলি ভাবি থাকো কিন্তু পাতা নহয় এবাৰ পাতিমেই বুলি ভাবিলো যা যোগাৰো কৰিলো তথাপি মানে এখেতে সময় দিব নোৱাৰাৰ কাৰণে পাতিবই নোৱাৰিলো 25 বছৰ যেতিয়া পূৰ হৈছিল তেতিয়া ভাবিছিলো পাতিম নাই হেবাৰো নোৱাৰিলো এবাৰ অৱশ্যে মই লৰাৰ লগত গুৱাহাটীত থাকিলো হেতু কাৰণে পাতিব নোৱাৰিলো অৱশ্যে কামাখ্যা দৰ্শন কৰিবলৈ গলো এবাৰ ভাবিছো ঘৰতে আছো যেতিয়া এবাৰ পাতিম কিন্তু নাই এবাৰো পাতা নহল তেনেকে কিন্তু যা যোগাৰ সকলো কৰিলো নেলো ভাল লাগিছে ন ইমান ধুনীয়া ইয়াৰ পিছত আৰু পুৰা আয়োজনে আৰু দৰ্জা খিৰিকীত নিজে তেখেতে বেলুনো বান্ধিলে এয়া তাৰ পিছত কেদিনমানৰ পিছত এয়া বেলুন পাম গ'ল এয়া দেখিছেনে এই বেলুন পাম গৈ আছে এয়া কি কৰিব আৰু মানে কিবা বয়সৰ কাৰণে নে কিহৰ কাৰণে জানো নহয় গৈ কামবিলাক বাৰু যে নহওক পাতিব পৰা নোৱাৰাটো ইমান ডাঙৰ কথা নহয় কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে প্ৰভু তোমাৰ কৃপা এনেকুৱা এজন জীৱন সংগী যে মই জীৱনত পালোঁ এয়া তোমাৰ ওচৰত কোটি কোটি প্ৰণাম তোমাৰ চৰণত কোটি প্ৰণাম ভগৱানক সেই বুলিয়ে প্ৰাৰ্থনা কৰোঁ প্ৰত্যেক বছৰে আৰু ভগৱানকে নহয় তেখেতৰ মা দেউতাৰ ফটোত মই সদায় পুৱা গধূলি ধূপ দি সেৱা কৰোঁ যে এনেকুৱা এজন ল'ৰা জন্ম দি জ্ঞান দি তোমালোকে ডাঙৰ দীঘল কৰি থৈ গলা যাক মই জীৱন সংগী হিচাপে পালোঁ গতিকে তোমালোকে মানে মোৰ জীৱনটো জীয়াই তুলিলা বুলিয়ে ক'ব পাৰি মোৰ এটা মিত্ৰ পাই জীৱন গতিকে মই জি উঠিলোঁ তোমাৰ ল'ৰাজনৰ কাৰণে গতিকে মই প্ৰাৰ্থনা কৰোঁ তেওঁলোকৰ ফটোত ধূপডাল ঘূৰাই আৰু তেওঁলোকৰ আত্মাই যাতে ভগৱানৰ ছত্ৰছায়াৰ তলত সদায় শান্তিৰে থাকে তাৰ বাবে মই সদায় প্ৰাৰ্থনা কৰোঁ তেওঁ ফটোত ধূপ ঘূৰাই মই সদায় প্ৰাৰ্থনা কৰোঁ যদিও বিবাহ বাৰ্ষিকী পাতা নহ'ল তথাপি এই সৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু কোনোবাই যদি মোৰ চেনেলটো আজি নতুনকৈ চাইছে প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব আৰু আজিলৈ আহোঁ নমস্কাৰ সকলো ভালে থাকক